নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাততে। হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ মইনগুৰি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ বাসগৃহত উপস্থিত আছো আৰু মই পোনে পোনে শিক্ষয়িত্ৰীগৰাকীৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। ইতিমধ্যে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈ অসমৰ লগতে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পোনে পোনে মোৰ সতীৰ্থক মই অনুৰোধ জনাইছো, সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আহিছে কুসুম কোঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু পদক অৰ্জন কৰি অসমৰ লগতে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা কিছুদিনৰ পূৰ্বে মায়ানগৰী মুম্বাইত আজি ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াত অংশগ্ৰহণ কৰিছিলে। খেলত অংশগ্ৰহণ কৰি তেওঁ সুনাম কঢ়িয়াই আনিবলৈ মৰিগাঁৱলৈ সক্ষম হৈছে। আৰু মোৰ লগত আছে কুসুম কোঁৱৰ, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। বহুত সৰুৰে পৰা ক্ৰীড়াৰ জগতত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছিলো মোৰ সতীৰ্থক, আৰু এয়া হৈছে কুসুম কোঁৱৰ। প্ৰথমে আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। কিদৰে বহুত সৰুৰে পৰা আপুনি ক্ৰীড়া জগতত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ক্ৰীড়া জগতলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। এই ক্ষেত্ৰত প্ৰথমে আপোনাৰ পৰিচয়টো দিয়াৰ লগতে আৰু কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম কোঁৱৰ। মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। মই ঔগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি 2021 চনৰ নৱেম্বৰত মই অৱসৰ গ্ৰহণ কৰিছিলো। তাৰপিছত মই আকৌ এক বছৰ পুনৰ অসম চৰকাৰে মোক নিযুক্তি দিলে, এক বছৰ মানে শিক্ষকতা কৰাৰ কাৰণে। তাৰপিছত খেল মোৰ অতি প্ৰিয় আছিলে আৰু এই খেলত মই অংশগ্ৰহণ কৰি ভাৰতৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আহিছো। আৰু যোৱা 28 তাৰিখৰ পৰা মোৰ খেল আছিলে মুম্বাইৰ পুনেত মই 28, 29, 30 তিনিদিনৰ অংশগ্ৰহণ কৰি 3টা খেল খেলিছিলো। তাৰে মই 2টাত অংশগ্ৰহণ কৰি হামাৰ থ্ৰত প্ৰথম পুৰস্কাৰ পাইছো আৰু ডিছকাছ থ্ৰত মই দ্বিতীয় হ'বলৈ সক্ষম হৈছো। ইয়াৰ পূৰ্বেও আপুনি বহু ভাৰতৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলত অংশগ্ৰহণ কৰি সমগ্ৰ অসমৰ লগতে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। ক'ত কেনেধৰণে এই খেলত অংশগ্ৰহণ কৰিছিলে? হয়, মই ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ঠাইতে খেলিছো। কলিকতাত খেলিছো, তাৰপিছত বানাৰসত খেলিছো, তাতো মই পুৰস্কাৰ পাইছো, মই প্ৰথম হৈ আহিছো। তাৰপিছত মই আকৌ মাংগালোৰত খেলিছিলো আন্তঃৰাষ্ট্ৰীয়, তাতো মই পুৰস্কাৰ পাইছো। তাৰপিছত যোৱা এই 7 ডিচেম্বৰত মই চিনিয়ৰ চিটিজেন খেল খেলি আহিছো। কি আছিলে, হায়দৰাবাদত মই খেলি আহিছিলো। তাত মই অসমৰ হৈ প্ৰথম মই খেলিছিলো। খেলত মই তাতো পুৰস্কাৰ পাইছো, দ্বিতীয় হৈ আহিছিলো ডিছকাছ থ্ৰত। কিন্তু মই হামাৰ থ্ৰ খেলিবলৈ মই সক্ষম নহলো, মোৰ অলপ অসুখ হৈ আছিলে। ডিছকাছ থ্ৰ খেলি পেলাই ডিছকাছ থ্ৰত মই ছেকেণ্ড হৈ আহিছিলো। তাৰপিছত মই অসমৰ প্ৰথম কাৰণে মোক এটি মমেণ্টটো তেওঁলোকে মোক দিছিলে। এইটো মমেণ্টটো তেওঁলোকে দিছে মোক সন্মান হিচাপে, অসমৰ কাৰণে সন্মান হিচাপে দিছিলে। তাৰপিছত এনেকৈ মই খেলি আহি আছো আৰু এতিয়া মই এইবাৰ পুনেত মই খেলি আহিছো। নৱপ্ৰজন্মলৈ আপোনাৰ কি বাৰ্তা থাকিব? নৱপ্ৰজন্মলৈ মই এইটোৱে বাৰ্তা দিওঁ, খেল হৈছে এটা স্বাস্থ্যৰ কাৰণে। আমি ধৰি লওক, মই এতিয়া 65+ মই খেলি আছো। মই ভাবিলো যে অৱসৰ হোৱাৰ পিছত মই লিখা মেলাটো থাকো, অৱসৰ হোৱাৰ পিছত মই ঘৰত থাকি কি কৰিম? মই ঘৰত থাকিলে হয়তো মই বেমাৰী হৈ বা মই অসুখীয়া হৈ পৰিব পাৰো। সেইকাৰণে মই ভাবিলো যে মই খেলি যিহেতু ভাল পাওঁ, গতিকে মই বিভিন্ন ঠাইত খেলি মোৰ লগৰ সতীৰ্থসকলৰ লগত থাকি আৰু নিজৰ স্বাস্থ্যটো বজাই ৰখাৰ লগতে খেলি যাম বুলি পেলাই মই সেইটো সংকল্প গ্ৰহণ কৰিছো। আপুনি সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে আৰু আপোনাৰ হাতেৰে আজিলৈকে কিমানখন গ্ৰন্থ প্ৰকাশ পাই উন্মোচন হৈছে? অনুগ্ৰহ কৰি জনাব। মোৰ সাহিত্য জগতত মই সৰুৰ পৰাই আছো। মই পঢ়া দিনৰ পৰাই, প্ৰায় মই 72-73 চনৰ পৰাই মই এইবিলাকত লাগি আছিলো সাহিত্য জগতত। আৰু মই এতিয়ালৈকে বৰ্তমান 11খন মই কিতাপ লিখিলো। আৰু এই যোৱা 2025 চনত লিমকা বুকত ৰেকৰ্ড কৰিছো। যোৰহাটত মোৰ 3খন কিতাপ মই হেৰি কৰিছিলো, লিমকা বুকত ৰেকৰ্ড হৈ গৈছে। আৰু তাৰ কাৰণে এখন কিতাপ এতিয়া অলৰেডি ইণ্ডিয়ালৈ গৈছে, মই গম পাইছো।
আৰু তাতো হয়তো যদি মানে কপালত থাকে হয়তো কিবা এটা মই পাবও পাৰো। এনেকৈ 3খন কিতাপ মই হেৰি কৰিছিলো। হয়, এয়া আছিলে কুসুম কোঁৱৰৰ মন্তব্য। আৰু কুসুম কোঁৱৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে, এয়া এক প্ৰশংসনীয় বাৰ্তা। আৰু নৱপ্ৰজন্মলৈ তেওঁ যি বাৰ্তা প্ৰেৰণ কৰিছে, প্ৰতিজন নৱপ্ৰজন্মই খুব সুন্দৰভাৱে তেওঁ পথৰে গতি কৰিব বুলি আমি প্ৰাতঃ টাইম মোৰ তৰফৰ পৰা আমি আশাবাদী। আৰু কুসুম কোঁৱৰৰ লগত আমি ইয়াৰ পূৰ্বেও কিছু বাতৰি পৰিৱেশন কৰিছো, কিন্তু আজি বহুখিনি কথা ক'লে আমাৰ প্ৰাতঃ টাইম দৰ্শকসকলৰ আগত। আৰু আমি কুসুম কোঁৱৰৰ পৰা শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি অৱসৰ কিমান চনত গ্ৰহণ কৰিছিলে, সেই কথাটো অকণমান হয়, জনাই মই দিব। 2021 চনৰ 30 নৱেম্বৰত। তাৰ কাৰণে আপোনাক অসম চৰকাৰে এবছৰ এটা সুযোগ দিছিলে, সোণালী সুযোগ দিছিলে, যিটো হয়। কোৱা হয় সোণালী সুযোগ। সেই সোণালী সুযোগটো গ্ৰহণ কৰি আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে সেইটো সময়ত? বহুত ভাল অনুভৱ হৈছিলে। মই 2017 চনতে মই ষ্টেট এৱাৰ্ড পাইছিলো। ষ্টেট এৱাৰ্ডৰ কাৰণে মোক 1 বছৰ অসম চৰকাৰে মোক পুনৰ নিযুক্তি প্ৰদান কৰিলে। 2021 চনৰ 1 ডিচেম্বৰত মানে 30 নৱেম্বৰত মই অৱসৰ গ্ৰহণ কৰিছিলো, আৰু 1 ডিচেম্বৰত মই পুনৰ সেই স্কুলতে মই আকৌ জইন কৰি পেলাই আপোনাৰ 2022 চনৰ 30 নৱেম্বৰত মই পুনৰ অৱসৰ গ্ৰহণ কৰিলো। ধন্যবাদ। আমাৰ প্ৰাতঃ টাইম দৰ্শকসকলক ইমানখিনি সময় আমাৰ কুসুম কোঁৱৰৰ মন্তব্য আৰু সামগ্ৰিক পৰিৱেশ দেখুৱালো। আৰু আমাৰ এনেধৰণৰ বাৰ বাতৰি পাবৰ বাবে চাই থাকিব প্ৰাতঃ টাইম।